সিৰে মুকলি আকাশৰ তললৈ আহিব ৰঞ্জন দৈমাৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আশ্বাস দিছে এপছৰ সভাপতি আৰু বিটিসি প্ৰধানক মঙলবাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছিল এপছু আৰু প্ৰমোদ বৰুৱে এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰী সহ 6 গৰাকী কেডাৰক মুকলি কৰিবলৈ আহ্বান জনাইছিল এপছু আৰু প্ৰমোদ বৰুৱাৰ আহ্বানৰ পাছত গৃহমন্ত্ৰীৰ আশ্বাস ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়া ২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰৰ সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰক আহ্বান প্ৰমোদ বৰুৰ কাৰ্বি আংলঙৰ বড়ো কছাৰীসকলৰ লগতে ভয়াম জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰে গৃহমন্ত্ৰীৰ সন্মুখত নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল আৰু লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সাংসদ ৰঞ্জন নাৰ্জাৰী ডাঙৰীয়া আগন্তুক মনসুন সেশন যি পাৰ্লিমেণ্ট সেশন আছে ইয়াৰ আগমুহূৰ্তত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক কৃষ্ণ মেনন মাৰ্গ যে চৰকাৰী বাসভৱনত আমি ৫:১৫ বজাত আজি সাক্ষাৎ কৰোঁ আৰু সাক্ষাতৰ মূল উদ্দেশ্যটো আছিল যে আগন্তুক যি পাৰ্লিমেণ্ট সেশন হ'ব ইয়াত বিটিআৰ চুক্তি অনুসৰি যে 4.3 দফা আছে 125 সংবিধান সংশোধনী বিধেয়ক আৰু আৰ্টিকল 280 এই বিধেয়ক পাৰিত কৰিব লাগে কাৰ্বি আংলঙৰ বড়ো কছাৰীক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে বড়ো চুক্তি অনুসৰি আৰু কাৰ্বিসকলক ভৈয়ামৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বিটিআৰত শোণিতপুৰ বিশ্বনাথৰ অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে ৰঞ্জন দৈমাৰী সহ আন কেডাৰ 6 গৰাকী তেওঁলোকৰ এতিয়াও জেলত আছে তেওঁলোকক মোকলাই দিব লাগে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কালত আমি তেখেতক অৱগত কৰিছোঁ আৰু আমাৰ যি সাক্ষাৎ ফলপ্ৰসূ আছিল সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু তেওঁ এটাকৈ গোটেইখিনি বিষয় মানে কৰিম বুলি আমাক আশ্বাস আৰু বিশ্বাস দিছে বড়ো জাতি ওপৰত গৃহমন্ত্ৰী ডাঙৰীয়া যি আশীৰ্বাদ সেই আশীৰ্বাদেদি আমি বড়ো চুক্তি অনুযায়ী যি আমাৰ দফাসমূহ আছে সেই দফাসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণত আমি আগবাঢ়ি যাব পাৰিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যি আশীৰ্বাদ আৰু চুক্তিত যি মানে এই দফাক ৰূপায়ণৰ ক্ষেত্ৰত যি আগভাগ তাৰ কাৰণে আমি কৃতজ্ঞতা আৰু ধন্যবাদ মই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা